everyone, welcome to my channel. Hope everyone is fit and fine. Today I will take a class for HS second year from the subject biology, and going to discuss about the topic evolution. Okay, বা অসমীয়া এটো বিবৰ্তনৰ সম্পৰ্কে আমি আজি আলোচনা কৰিম। So it is a very interesting topic. Who is an interesting topic? Evolution to খুব ভাল লাগা এটা সাবজেক্ট topic evolution তো তার বিষয় পড়িম। evolution বা বিবর্তন তো কি? এটো বিবর্তন বা evolution, it is related to the origin of life. জীৱৰ উৎপত্তি লগত related topic to evolution. একাৰণে মই ভাল লাগা বুলি কৈছো যে আমিনো কেনেকৈ আহিছো, কৰ পৰা আমাৰ সৃষ্টি হৈছে, from where that means what is the line of the origin of life. From this chapter we can know. So evolution বা বিবর্তন আমি যদি একাকারে কব যাও, evolution is a continuous process. It is a continuous process. বিবর্তন এটো এটা নিরন্তর প্রক্রিয়া। it is unstoppable. That means ইয়াৰ কোনো শেষ নাই, ইয়াৰ বিবর্তন চলি গৈ থাকে, and it is a gradual process. খুব লাহে লাহে ধীৰ গতিত বিবর্তন হৈ গৈ থাকে, and it is a irreversible process. That means ই ঘূৰি নাহে। যেনেকৈ আমি সৰুৰ পৰা ডাঙৰ হৈ গৈছো আৰু ডাঙৰ পৰা সৰু হৈ আহিব নোৱাৰো, ঠিক তেনেকৈ বিবর্তনত কি হয় আমাৰ it is a irreversible process. evolution বা বিবর্তনত কি হয়, জীৱৰ সলনি হয়। প্ৰথমে জীৱৰ উৎপত্তি হয় আৰু লাহে লাহে চেঞ্জ হৈ গৈ থাকে বিবর্তন আমি যেটো পঢ়ো তাতে। তো গতিকে যেতিয়া আমি চেঞ্জ হৈ গৈ থাকিব, এটো ইৰিভাৰ্সিবল, अगेन আমি পুনৰ ঘূৰি আহিব নোৱাৰিম। গতিকে এটো হৈ থাকে, চেঞ্জটো লাহে লাহে হৈ গৈ থাকে বিবর্তন হিচাপে। আৰু এন্ড এইবিলাক পঢ়াখিনি হৈছে ইভলিউশন বা বিবর্তন। তো বিবর্তন আমি আগতে তাৰ মেইন ক্যাৰেক্টাৰিস্টিক্স টো চালো। এটা হৈছে গ্ৰেজুৱেল, ইট ইজ আ গ্ৰেজুৱেল প্ৰসেস, ইট ইজ আ কন্টিনিউয়াস or নিৰন্তৰ প্ৰক্ৰিয়া। Then third one is a irreversible. It is a irreversible process. তিনিটা ভাগত ভাগ কৰা হৈছে ইভলিউশন। গতিকে এতিয়া আমি পঢ়িম এইবিলাক কিহৰ লগত ৰিলেটেড। গ্ৰেজুৱেল প্ৰসেস of the origin, or that means the changes of the life. আমাৰ যেতিয়া জীৱৰ উৎপত্তি হৈছে লাহে লাহে সলনি হৈ গৈছে, লাহে লাহে জীৱৰ সলনি হোৱাটোকে হৈছে গ্ৰেজুৱেল প্ৰসেস অফ ইভলিউশন। কন্টিনিউয়াস, লাহে লাহে কিন্তু নিৰন্তৰভাৱে যেতিয়া সলনি হৈ গৈ আছে জীৱ, তেতিয়া এটো হৈছে কন্টিনিউয়াস প্ৰসেস অফ ইভলিউশন। আৰু ইৰিভাৰ্সিবল, যেটো বস্তু জীৱৰ আমাৰ সলনি হৈছে এটো যদি আমি ঘূৰাই পুনৰাবৃত্তি নহয়, আগৰ পূৰ্ব অৱস্থা যদি নাপাও, তেনেহলে এটো হৈছে ইৰিভাৰ্সিবল প্ৰসেস অফ ইভলিউশন। গতিকে আমি ধৰিবই পাৰিছো যে বিবৰ্তন হৈছে জীৱৰ উৎপত্তি আৰু তাৰ পিছত তাৰ সলনিৰ প্ৰক্ৰিয়াটোৱে হৈছে বিবৰ্তন। গতিকে ইভলিউশনৰ এটা খুব ইম্পৰ্টেন্ট টপিক হৈছে অৰিজিন অফ লাইফ, জীৱৰ উৎপত্তি। তাৰ পিছত আমি আগতে কৈছো প্ৰথম টপিকটো হৈছে যে গ্ৰেজুৱেল প্ৰসেস, খুব ধীৰ গতিত বিবৰ্তন হয়। এটা সামান্য সলনি হ'বৰ কাৰণে হাজাৰ হাজাৰ বছৰ লাগে। আমি আমাৰ পূৰ্বপুৰুষৰ পৰা আহিছো, গতিকে আমাৰ পূৰ্বপুৰুষৰ পৰা সামান্য অলপ সলনি হৈ পেলাই আজি আমি এই গঠন পাইছো। গতিকে এই সামান্য সলনি এটা হ'বৰ কাৰণে হাজাৰ হাজাৰ বছৰ লাগে। গতিকে আমি নিজে সাক্ষুক তাৰ প্ৰমাণ চাব নোৱাৰো, এটো অসম্ভৱ। It is impossible to see the changes of the life in one life cycle না। তো এটা লাইফ সাইকেলত আমি এটো চাব নোৱাৰো। গতিকে আমি কেনেকৈ গম পাম যে ইভলিউশন হৈ আছে নে নাই, যে ইভলিউশন বা বিবৰ্তনটো যে কন্টিনিউয়াসলি হৈ আছে নে কেনেকৈ গম পাম। তাৰ কাৰণে আমাক প্ৰমাণ লাগিব। We need some proof to see the evolution. So প্ৰমাণ চাবৰ কাৰণে আমাক কি লাগিব, তাৰ কাৰণে আমাক কিছুমান সাক্ষ্য লাগিব, some proof লাগিব, or some evidence লাগিব। evidence of evolution। তো আমি এই টপিকটো পঢ়াতে প্ৰথমে অৰিজিন অফ লাইফ পঢ়িব লাগিব, যে
পৃথিৱীত জীৱনো কেনেকৈ আহিল তাৰ পিছত আমি পঢ়িব লাগিব evidences of evolution আমাৰ কিছুমান প্ৰমাণ লাগিব যে হয় সঁচাই evolution হৈছে সঁচাই বিবৰ্তন হৈছে for that purpose we need some evidence to study the evolution or the changes of the life তাৰ পিছত আমি কিছুমান theories পঢ়িব লাগিব theories of origin of life বা জীৱ উৎপত্তি সম্পৰ্কে কিছুমান মতবাদ দিয়া হৈছে কিছুমান সাইন্টিষ্টে সেই মতবাদ হেবোৰৰ ওপৰত ভিত্তি কৰি আমি পঢ়ি গৈ আছো গতিকে সেই মতবাদ সম্পৰ্কে আমি অলপমান পঢ়িব লাগিব গতিকে ইভলিউশন চেপ্টাৰ আমি এখিনি পঢ়িবই লাগিব তো প্ৰথমে আমি আহো অৰিজিন অফ লাইফলৈকে আমি পৃথিৱীত অজস্ৰ জীৱ দেখিবলৈ পাওঁ আমাৰ আশে পাশে আমিও এক প্ৰকাৰ জীৱ লগতে আমাৰ আশে পাশে বহুত দেখিব পাওঁ আমাৰ এটা সৰু অনুজীৱৰ পৰা বহুত ডাঙৰ প্ৰাণীলৈকে আমি দেখি আছো আমি নিজকে দেখি আছো আৰু লগতে আমি সৰু খেলাই এটাৰ পৰা ডাঙৰ ডাঙৰ বৃক্ষ দেখি আছো বিভিন্ন ধৰণৰ আমাৰ জীৱ পৃথিৱীত বসবাস কৰে হয়নে many varieties of life are present in earth that means from a microbes to a large mammals and from a little algae to the large trees no various types of lives are present in a earth and the big question is where all this life are come originated that means a জীৱ বিলাকটো কৰ পৰা আহিছে আমিনো কৰ পৰা সৃষ্টি হলো পৃথিৱীত গতিকে এটা খুব ইন্টাৰেষ্টিং কোৱেশ্চন আমি প্ৰায় কৈ থাকো মানে মুৰ্গী আহিছে আগতে না কণী আহিছে আগতে তো আমি যদি কওকে মুৰ্গী আহিছে আগতে তো মুৰ্গীটো কৰ পৰা হয় কণীৰ পৰা হয় হয়নে তো আমি ক'ব পাৰো কণী আগতে আহিছে কিন্তু কণী কোনে পাৰে মুৰ্গী পাৰে সো ইট ইজ আ ভেৰি কনফিউজিং থিং যে মুৰ্গী আহিছে আগত না কণী আহিছে আগত এই প্ৰশ্নটোৱে অতীত কালৰ পৰা মানুহৰ মনত খুন্দা মাৰি আছিল যে জীৱ ইমান আমি অজস্ৰ জীৱ দেখি আছো এইবোৰ উৎপত্তি কৰ পৰা হৈছে কেনেকৈ প্ৰথম লাইফটো আহিছে গতিকে হেতু হৈছে অৰিজিন অফ লাইফ এই সম্পৰ্কে আমি পঢ়িব লাগিব অৰিজিন অফ লাইফত কি হৈছে এটা থিওৰি আছে এটো হৈছে বিগ বেং theory according to big bang theory ইয়াতে কি কৈছিল আমাৰ বিশ্ব ব্ৰহ্মাণ্ড বিগ বেং থিওৰি মতে বিশ্ব ব্ৰহ্মাণ্ডত ডাঙৰ বিস্ফোৰণ ঘটিছিল আৰু বিশ্ব বিস্ফোৰণটো ঘটি পেলাই তাৰে পৰা টুকুৰা হৈ তৰা হৈছে গ্ৰহ হৈছে প্লেনেট হৈছে গেলাক্সিটো হৈছে গেলাক্সিৰ পৰা এগেইন লাহে কনডেন্স হৈ পেলাই গ্ৰহ হৈছে আমাৰ পৃথিৱীখন ধুনীয়া পৃথিৱীখন তাৰ পৰা গঠিত হৈছে এটা ডাঙৰ বিস্ফোৰণ হৈছিল বিস্ফোৰণৰ পৰা লাহে এইবোৰ গঠিত হৈছে according to big bang theory one big explosion was there one big explosion took place in a universe and from the explosion all the stars and the planets were formed. So on the basis of the Big Bang theory what happened first of all origin of universe took place after that origin of galaxy and then origin of our beautiful earth so origin of universe amar বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি কেতিয়া হৈছিল বিভিন্ন কিতাপত বেলেগ ধৰণে আছে ইয়াতে কিন্তু আমি উত্তৰ এনসিইআৰটি বুক মতে লিখি মই সাজেষ্ট কৰিম যে উত্তৰটো এনসিইআৰটি বুক মতে লিখা ভাল আৰু এনসিইআৰটি বুকত আছে origin of universe took place in 20 billion years ago 20 billion years আগতে বিশ্ব ব্ৰহ্মাণ্ড উৎপত্তি হোৱা বুলি কোৱা হৈছিল গতিকে এটা সৰু প্ৰশ্ন
আহিব পাৰে শৰ্ট কোৱেশ্চন আহি যাব পাৰে কেতিয়াবা যে টাইমটো সুধি পেলাই যে কেতিয়া হৈছিল বিশ্বব্ৰহ্মাণ্ড the origin of universe that took place in 20 billion years ago then origin universe হৈ গল তাৰপিছত তাতে বিগ বেং থিওৰি মতে মই কি কৈছিলো ইউনিভাৰ্সত এটা বিগ এক্সপ্লোশন হৈ যাব লাৰ্জ এক্সপ্লোশন হৈ যাব তাৰপিছত আফটাৰ দ্যাট গ্যালাক্সি সৃষ্টি হ'ব আমাৰ গ্যালাক্সিটোৰ নাম কি জানানে আমি থাকা এইটো পৃথিৱীৰ গ্যালাক্সিটোৰ নাম হৈছে মিল্কি ৱে গ্যালাক্সি আকাশী গংগা or something like that মিল্কি ৱে গ্যালাক্সি এইটো খুব ইম্পৰ্টেন্ট এটা কোৱেশ্চন কেতিয়াবা আহি যাব পাৰে যে আমাৰ গ্যালাক্সিটোৰ নাম কি গতিকে গ্যালাক্সিটোৰ নাম হৈছে মিল্কি ৱে গ্যালাক্সি তাৰপিছত কি হৈছে মিল্কি ৱে গ্যালাক্সি তাৰ পিছত তাতে গ্যালাক্সিৰ পৰা লাহে লাহে উৎপত্তি হৈছে origin of earth পৃথিৱী origin of earth 4.5 billion years ago origin of earth is originated etu moi ei pa sesilo NCERT book par sesilo কিছুমান বুকত বেলেগ ধৰণৰ আছে 5.4 কিছুমান আছে 6 billion years ago আছে গতিকে মই NCERT বুকটো ফলো কৰিছো তাতে 4.5 billion years ago বুলি লিখা আছে গতিকে 4.5 billion years ago origin of earth took place গতিকে এটো এটা সৰু কথা মনত ৰাখিব লগিয়া এনেকুৱাকে আমাৰ লাহে লাহে পৃথিৱীৰ সৃষ্টি হৈছিল ইউনিভাৰ্স গ্যালাক্সি পৃথিৱী আমাৰ ধুনীয়া পৃথিৱীখন যেতিয়া সৃষ্টি হ'ল তাৰ পিছত সেই পৃথিৱীত লাহে লাহে জীৱৰ উৎপত্তি আৰম্ভণি ঘটিবলৈ ধৰিলে তো জীৱৰ উৎপত্তিনো কেনেকৈ আৰম্ভ হৈছিল তো এইটোৰ বিষয়ে আমি পঢ়ো আমাৰ প্ৰথমে অৰিজিন আমি পঢ়ি আছো অৰিজিন অফ লাইফ পঢ়া মানে অৰিজিন অফ আৰ্থৰ পৰা পঢ়িব লাগিব আমাৰ পৃথিৱীৰ উৎপত্তিৰ পিছত কেনেকুৱাকৈ আহিল কিন্তু পৃথিৱীৰ উৎপত্তিটো কেনেকুৱাকৈ হৈছে সেইটো আমি জানা দৰকাৰ যে বিগ বেং থিওৰি আমাৰ এইটো আছে পৃথিৱীৰ উৎপত্তি হৈছে বিগ বেং থিওৰিয়ে কোৱা মতে এটা ডাঙৰ এক্সপ্লোশন বা এটা ডাঙৰ বিস্ফোৰণৰ পিছত পৃথিৱীৰ উৎপত্তি হৈছে হল পৃথিৱী হৈ গল আমাৰ আৰ্থ হৈ গল 4.5 billion years ago কিমান আগত 4.5 billion তো তাৰ আগত আমাৰ পৃথিৱীখন হৈ গল পৃথিৱী এতিয়া আমাক কি লাগিব অৰিজিন অফ লাইফ জীৱৰ উৎপত্তি আমি জীৱৰ উৎপত্তি পঢ়িব লাগিব তো প্ৰথমে কি হৈছিল পৃথিৱীখন বা আৰ্থ মই ইয়াতে অসমীয়াত লিখি দিছো বিৱৰ্তন সৰি আৰ্থ কি আছিল প্ৰিমিটিভ প্ৰথম অৱস্থাত যেতিয়া আমাৰ বিগ বেং থিওৰি মতে কি কৈছিল তো ডাঙৰ বিস্ফোৰণ হৈছিল হৈ পেলা পৃথিৱীৰ অৰিজিন হৈছিল উৎপত্তি হৈছিল তেতিয়া প্ৰথম পৃথিৱীখন উৎপত্তি হয় একেবাৰে আদিম পৃথিৱীখন কেনেকুৱা আছিল হাই টেম্পাৰেচাৰ খুব বেছি তাপমাত্ৰা আছিল ধৰা 800 ডিগ্ৰী সেলসিয়াস ইমান বেছি টেম্পাৰেচাৰ তেতিয়া আছিল প্ৰথম যেতিয়া অৰিজিন হৈছিল পৃথিৱীৰ তেতিয়া 800 ডিগ্ৰী সেলসিয়াস হাই টেম্পাৰেচাৰ আছিল পৃথিৱীৰ এটো এটা আদিম পৃথিৱীৰ ঘটনা 800 সেলসিয়াস মানে কেনেকুৱা এতিয়া আমাৰ তাপমাত্ৰা কিমান বাঢ়িলে আমি কেও সহ্য কৰিব নোৱাৰো 31 35 40 হৈ গলে তো একেবাৰে গৰমত এক অৱস্থা নোহোৱা হৈ যায় না তেতিয়া প্ৰথম অৱস্থাত কেনেকুৱা আছিল 800 ডিগ্ৰী সেলসিয়াস গতিকে নিজে উপলব্ধি কৰিব পাৰা যে 800 ডিগ্ৰী সেলসিয়াস হাই টেম্পাৰেচাৰত কিবা জীৱ বাসি থাকিব জানো কেতিয়াও তেতে কোনো ধৰণৰ জীৱ বাসি থাকিব নোৱাৰে প্ৰথম অৱস্থাত পৃথিৱী এনেকুৱা আছিল হাই টেম্পাৰেচাৰ 800 ডিগ্ৰী সেলসিয়াস তাৰ পিছত তাতে অক্সিজেন নাছিল no oxygen is there oxygen was there no oxygen was there the reason behind the lack of oxygen is the trees plant তেতে উদ্ভিদ নাছিল তেতিয়া উদ্ভিদ কেনেকৈ উদ্ভিদ তো জীৱ ইমান বেছি টেম্পাৰেচাৰ তাতে উদ্ভিদ হ'ব পৰা নাছিল গতিকে প্ৰথম অৱস্থা উদ্ভিদ নাছিল গতিকে উদ্ভিদ নথকাৰ কাৰণে তাতে কি হৈছিল অক্সিজেন নাছিল তো no oxygen then high temperature reducing atmosphere
atmosphere, reducing atmosphere. That's a volcanic eruption. Thunderstorms. Thunderstorms. এইবিলাক এইটো হৈছে প্ৰিমিটিভ আৰ্থ প্ৰিমিটিভ আৰ্থৰ ক্যাৰেক্টাৰ এইটো হৈছে আদিম পৃথিৱীখন যেতিয়া প্ৰথম পৃথিৱী উৎপত্তি হৈছিল তেতিয়া আদিম পৃথিৱীখনৰ এইটো হৈছে ক্যাৰেক্টাৰ কেতিয়াবা আহি যাব পাৰে যে কেনেকুৱা আছিল তাৰ চৰিত্ৰ কেনেকুৱা আছিল পৃথিৱীৰ আদিম পৃথিৱীখন কেনেকুৱা আছিল যদি কল পটাপট এইটা পইণ্ট লিখি দিলে হৈ যাব হাই টেম্পাৰেচাৰ আছিল about 800 ডিগ্ৰী সেন্টিগ্ৰেড then oxygen nasil jehetu gos nasil udbhid nasil reducing atmosphere volcanic eruption thunderstorm bijuli mara asil enuka dhoroner অৱস্থা পৃথিৱীত আছিল খুব বেছি মানে আমি তেতিয়া গম পাও volcanic eruption আগ্নেয়গিৰি হৈ আছিল মানে খুবই বেছি গৰম আছিল তেতিয়া আৰু এটমস্ফিয়াৰ কি আছিল আমি লিথোস্ফিয়াৰ বা থাৰ্মোস্ফিয়াৰ এইবোৰ পাইছিলো নহয় এইবিলাক নাছিল এটমস্ফিয়াৰ এইবোৰ নাছিল লেয়াৰ নাছিল দে প্ৰথম মেইন ইম্পৰ্টেন্ট আছিল অক্সিজেন নাছিল অক্সিজেন মানে O3 ওজন হিসাবে অক্সিজেন নাছিল পৃথিৱীত গতিকে ইট ইজ আ ক্যাৰেক্টাৰ অফ প্ৰিমিটিভ আৰ্থ আদিম পৃথিৱীখনৰ এনেকুৱা ধৰণৰ চৰিত্ৰ আছিল হল এতিয়া কি হৈছিল খুব বেছি হাই টেম্পাৰেচাৰ অক্সিজেন নাই ৰিডিউসিং ভলকেনিক ইৰাপশন থান্ডাৰস্টৰ্ম হৈছিল এইবোৰ হৈছে প্ৰবলেম আছিল তেতিয়া লাহে কি হল যেহেতু অক্সিজেন নাছিল তাতে ওজন লেয়াৰ নাছিল আমি জানো ওজন লেয়াৰ কি হেল্প কৰে আমাৰ যদি এখন পৃথিৱীক এটা লেয়াৰে প্ৰটেক্ট কৰি ৰাখে দেই আমি যদি ইবিলাক মানুহবিলাক ইয়াতে আছো নহয় মানুহ জীৱ বাকি উদ্ভিদ ইয়াৰ এটা লেয়াৰে কিন্তু হেল্প কৰি ৰাখে কিহৰ পৰা হেল্প কৰি ৰাখে UV ৰে you know ultraviolet ৰশ্মিৰ পৰা এটা লেয়াৰে আমাক পৃথিৱীখনক সদায় প্ৰটেক্ট কৰি থাকে and this layer is known as O3 layer that means ozone layer না ozone layer UV ৰে খিনি ঘুৰাই পঠাই দিয়ে ইয়াতে সোমাব নিদিয়ে কাৰণে কি হৈছে আমাৰ এটা খুব কথা জানা দৰকাৰ UV ৰে যদি ওজন লেয়াৰটো যদি নাথাকিল হয় UV ৰে যদি আমাৰ গাত পৰিল হয় তেতিয়া কি হ'ল হয় জানা না আমাৰ স্কিনত যদি টাচ কৰি গল হয় UV ৰে আমাৰ স্কিন ক্যান্সাৰ হ'ল হয় আৰু বিভিন্ন বিপৰ্যয় হ'ল হয় UV ৰে সোমাৰ পৰা তেতিয়া কোনো জীৱ বাচি থাকিব নোৱাৰে গতিকে ওজন লেয়াৰে এখিনি আমাক হেল্প কৰি দিছে নে ওজন লেয়াৰ তো প্ৰথমে তো অক্সিজেন নাছিলে পৃথিৱীৰ নাছিলে অক্সিজেন গতিকে অক্সিজেন নাথাকাৰ ফলত ওজন লেয়াৰ নাছিল তেতিয়া কি হ'ব কন্টিনিউয়াসলি পৃথিৱীত UV ৰে সোমাইছিল সূৰ্যৰ পৰা আল্ট্ৰাভায়োলেট ৰশ্মি খুব সোমাইছিল আল্ট্ৰাভায়োলেট ৰশ্মি যেতিয়া সোমাইছে UV ৰে UV কি কৰিছে তাতে কিছুমান বেলেগ গেছ আছিল ধৰ মিথেন আছিল CH4 কিছুমান নকা ধৰণৰ গেছ আছিল সেইবোৰ গেছক ভাঙিব ধৰিল লাহে আৰু থান্ডাৰস্টৰ্ম হ'ব ধৰিল তাতে খুব বিজুলী ঢেৰেকনি মাৰিব ধৰিল তৰফকে মাৰি কি হৈছিল UV ৰে কাৰ্বন ডাই অক্সাইডক ভাঙি দিছিল কাৰ্বন ডাই অক্সাইডক ভাঙি পেলা অক্সিজেনটো ৰিলিজ কৰিছিল কৰি O3 অক্সিজেন ওলাই গৈছিল লৈ পেলা O3 ফৰ্ম হ'ল উৎপত্তি হ'ল UV ৰে সোমাই পেলা যেতিয়া সোমাই এখন পৃথিৱী ইয়াতে UV ৰে সোমাই আছে তাতে লাহে ইয়াতে অক্সিজেন এজ এ ওজন তাতে উৎপত্তি হ'ল আৰু ওজনটো গৈ পেলা ইয়াক প্ৰটেক্ট কৰিল কৰাৰ লগে কি হ'ল UV ৰেটো সোমাব নোৱাৰা হৈ গ'ল যিখিনি সোমাই আছিল সেইখিনি সোমাব নোৱাৰা হৈ গ'ল লগে কি হ'ব পৃথিৱীখন লাহে ঠাণ্ডা হ'ব ধৰিব কনডেন্স হ'ব ধৰিব লাহে ঠাণ্ডা হৈ গৈ থাকিব আৰু এনেকুৱাকে লগতে খুব উত্তপ্ত
অক্সিজেন আহি লাহে মানে সেইবোৰ জলীয় বাষ্প হিচাপে উৰি যায় আৰু তলত পৰে এগেইন গৰম হৈ উৰি যায় এনেকুৱাকে লাহে লাহে যেতিয়া কন্টিনিউয়াস এই প্ৰসেসটো হৈ থাকিব লাহে লাহে প্ৰসেসটো হৈ পৃথিৱীখন লাহে লাহে ঠাণ্ডাৰ ফালে গতি কৰিব ধৰিলে বহু বিলিয়ন ইয়াৰ্স লাগিছে আমাক ঠাণ্ডা হ'বৰ কাৰণে পৃথিৱীখন তাৰপিছত লাহে লাহে সৰু জীৱ কিছুমানৰ উৎপত্তি হ'ব ধৰিলে সৰু জীৱ কিছুমান উৎপত্তি হ'ল আৰু সৰু কিছুমান পদাৰ্থ অণু কিছুমান সৃষ্টি হ'ব ধৰিলে যিকেইটা অণু বা পদাৰ্থ আমাৰ জীৱ গঠনত হেল্প কৰে গতিকে এইবোৰ পদাৰ্থৰ পৰা লাহে লাহে আমাৰ জীৱৰ উৎপত্তি হোৱা বুলি কোৱা হয় গতিকে এইখিনি হৈছে অৰিজিন অফ লাইফ এই অৰিজিন অফ লাইফ বা জীৱৰ উৎপত্তি সম্পৰ্কে আমি আগতে কৈছো কিছুমান মতবাদ আছে বা কিছুমান থিওৰিজ আছে গতিকে আমি ইয়াৰ নেক্সট ক্লাছত এই থিওৰি সম্পৰ্কে পঢ়িম কিছুমান থিওৰি বৈজ্ঞানিক বিলাকে দিছিলে যে কেনেকৈনো জীৱৰ উৎপত্তি হৈছে কিছুমান থিওৰি সাইন্টিষ্টৰ মতে কিছুমান কথা আৰু কিছুমান সাইন্টিষ্টৰ মতে তেওঁলোকৰ এটা নিজৰ মতবাদ দিছিল তো এনেকুৱা বিভিন্ন কেইটামান মতবাদ মিলি পেলাই কেইটামান আমি মতবাদে আমি কিছুমান নেক্সট ক্লাছত আমি পঢ়িম অৰিজিন অফ লাইফৰ কিছুমান মতবাদ বা জীৱৰ উৎপত্তি সম্পৰ্কে মতবাদ ঠিক আছে that's all for today thank you